নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জানুৱাৰী দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, লুৰিন আৰু অখিল গগৈয়ে ২৬খন আসন বিচাৰোঁতেই কষ্ট হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক লৈ কেইবাটাও মন্তব্য কৰিছে। তেওঁ ক'লে ২৬টা সমষ্টিত তেওঁ নিৰ্বাচন খেলিবলৈ অলপ কষ্ট হ'ব। ২৬টা সমষ্টিত খেলিবলৈ তেওঁলোকৰ সংগঠন প্ৰাৰ্থী কোনো এটাই নাই। লুৰিণ অখিলৰ দলে ২৬টা সমষ্টি যদি পায় তেনেহ'লে কষ্ট হ'ব। পৰৱৰ্তী খবৰ, ৯ জানুৱাৰীত বন্ধ হ'ব অসম। হয়, আপুনি ঠিকেই শুনিছে, ৯ জানুৱাৰীত 12 ঘণ্টা অসম বন্ধ থকাৰ ঘোষণা কৰা হৈছে। ৰাজ্যক আবুৱা বাঢ়ি থকা ৰাজনীতি বন্ধ কৰিবলৈ দাবী। ৭ জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱা হৈছে। জনজাতিকৰণ বিধেয়কক ভেকুৱানা বুলি আখ্যা দিয়া হৈছে। চৰকাৰী প্ৰতিবেদনক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে আক্ৰাছুৱে। জনাব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ যিহেতু ৰাজ্যত বনভোজৰ বতৰ, পিকনিকৰ বতৰ, গতিকে আপুনি পিকনিক খাবলৈ সাজু হৈছে নেকি? যদি সাজু হৈছে তেনেহ'লে আপুনি অলপ সাৱধান হৈ যাওক, কিয়নো এইবাৰ বনভোজ খাবলৈ গৈ থিতাতে প্ৰাণ হেৰুৱাইছে এগৰাকী কলেজীয়া ছাত্ৰী। প্ৰজ্ঞাশ্ৰী ফুকনৰ সৈতে হোৱা শোকাৱহ ঘটনা সংঘটিত হৈছে। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত অঘটন হৈছে এইজন ছোৱালীৰ সৈতে। যুৱতীগৰাকীৰ বন্ধুবৰ্গৰ সৈতে পুৱাই বাঘমৰা বনভোজৰ স্থলীলৈ গৈছিল বুলি জানিব পৰা গৈছে। নদীৰ পানীত হাত ধুবলৈ যাওঁতেই পানীৰ তলত ডুব গ'ল প্ৰজ্ঞাশ্ৰী অথবা যুৱতীগৰাকী। নদীৰ পলহত সোমাই পৰাৰ পিছতেই এনেদৰে মৃত্যুক আঁকোৱালি লৈছে যুৱতীগৰাকীয়ে। যোৰহাট জে.বি. কলেজৰ মেধাৱী ছাত্ৰ আছিল প্ৰজ্ঞাশ্ৰী, গতিকে আপুনি সাৱধান হৈ যাওক। পৰৱৰ্তী খবৰ, বিপদত পৰিব নেকি বিজেপি? গাঁৱে গাঁৱে আৰম্ভ হৈছে বিজেপি হাতাও অভিযান। এইবাৰ বিজেপি ভয়ংকৰ বিপদত পৰিব নেকি? যদি পৰে তেনেহ'লে আপুনি নিশ্চয় কমেণ্টত জনাব। আপুনি কাক বিচাৰে, বিজেপি নে কংগ্ৰেছ? নিশ্চয় কমেণ্টত জনাব। এইবাৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব নেকি বিজেপি, বা বিপদত পৰিব পাৰে বিজেপি দল যিহেতু। গতিকে নৱবৰ্ষৰ দ্বিতীয়টো দিনতেই বিজেপিৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা হৈছে। ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হাতাও অভিযান, আৰু এই অভিযানৰ পিছতেই বিজেপিৰ বিপদ আহিব নেকি, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিজেপিয়ে পৰিব পাৰে ভয়ংকৰ বিপদত। জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা হৈছে। একাংশ বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ আক্ৰাছু বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে। বিজেপি হাতাও ধ্বনিৰে তেওঁ শ্লোগান দিছে। সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আক্ৰাছুৱে। মুকলি আকাশৰ তললৈ আহিব নেকি অমৃতপ্ৰভা মহন্ত? যিহেতু জুবিনৰ মৃত্যু হোৱা কেইমাহ দিন উকলি গৈছে, গতিকে একেলগে কেইজনমান অভিযুক্ত কাৰাগাৰত আছে। গতিকে এবাৰ এটা প্ৰশ্ন ওলাই আহিছে, যিহেতু অমৃতপ্ৰভা মহন্ত এতিয়া মুকলি আকাশৰ তললৈ আহিব নেকি? তেওঁ অমৃতপ্ৰভাৰ সৈতে ওকালতি কৰিব, চ' তাৰ পিছতেই মুকলি আকাশৰ তললৈ আহিব নেকি তেওঁ? হাফলং কাৰাগাৰৰ মহিলা চেলৰ ১ নং কোঠাত আবদ্ধ হৈ আছে অমৃতপ্ৰভা মহন্ত। গতিকে আনন্দ কুমাৰ ভূঞাই অমৃতপ্ৰভাৰ হৈ ওকালতি কৰিব আদালতত। হয়, আপোনালোক ঠিকেই শুনিছে, ইতিমধ্যে অমৃতপ্ৰভাই লাভ কৰিছে নিজাববীয়াকৈ অধিবক্তা। কাইলৈ জুবিন গাৰ্গৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব আদালতত। গতিকে কাইলৈ আদালতত অমৃতপ্ৰভাৰ জামিন আবেদন দাখিলৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে অমৃতপ্ৰভাৰ কি শাস্তি বিচাৰে না জামিন বিচাৰে, নিশ্চয় কমেণ্টৰ জৰিয়তে জনাব। গতিকে দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। যিহেতু ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বহুত হিতাধিকাৰীৰ নাম, আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি ভোটাৰ তালিকাৰ পৰা? যদি কৰ্তন কৰা হৈছে বা কাটি দিয়া হৈছে তেনেহ'লে আপুনি এটা অভিযোগ দিব পাৰিব, আপোনাৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব। যিহেতু ৰাজ্যত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা, 4,78,982 নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। তাত আপোনাৰ নামো সন্নিৱিষ্ট হৈ আছে নেকি? আপোনাৰ নাম কটা হৈছে নেকি? যদি আপোনাৰ নাম কাটি দিছে তেনেহ'লে আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই।
এটা বিশেষ নাম্বাৰৰ জৰিয়তে আপোনালোকে কল কৰি আপোনালোকৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব। 2 ফেব্ৰুৱাৰীলৈকে কৰিব পাৰিব দাবী আপত্তিৰ নিষ্পত্তি, অৰ্থাৎ যোৱাকালি মুকলি কৰা হৈছে এক বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো আপোনালোকে মনত ৰাখিব 1950। এই নম্বৰটোৰ জৰিয়তে আপোনালোকে অভিযোগসমূহ দাখিল কৰিব পাৰিব। নিৰ্বাচন আয়োগৰ ৱেবছাইটত চাব পাৰিব আপোনালোকৰ খচৰা ভোটাৰ তালিকা, এটা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে। এই ৱেবছাইটত গৈ চাব পাৰিব 1,25,72,583 গৰাকী পুৰুষ আছে খচৰা ভোটাৰ তালিকাত। আনহাতে 379 গৰাকী অন্যান্য ভোটাৰ তালিকাত সন্নিৱিষ্ট আছে ভোটাৰৰ নাম। গতিকে মহিলা ভোটাৰৰ সংখ্যা আছে 1,26,28,662 গৰাকী। এগৰাকী ভোটাৰ তালিকা আছে মহিলা।